বৰ্তমান সময়ত প্ৰায়বিলাক কৃষকে মানে উপায়বিহীন হৈছে গৈছে। বৰ্তমান সময়ত কৃষকৰ পথাৰত পানী নাইকিয়া হৈছে, খৰাং হৈ গৈছে, মানে কৃষকৰ পথাৰ চিয়াল ফাট দিছে। সেই সময়তেই কৃষকসকলৰ বাবে কৃষকৰ পথাৰত পানী যোগান ধৰাৰ যিটো মেচিন, পানী সিঁচাৰ মেচিন যে চৰকাৰৰ পৰা মানে বিতৰণ কৰিবৰ কাৰণে আহিছে। কিন্তু আমি যি খবৰ পাইছোঁ, আমি খবৰ পোৱাৰ মতে আমাৰ বিহপুৰীয়া সমষ্টিত কৃষকৰ পথাৰত পানী যোগান ধৰিবৰ কাৰণে যথেষ্ট পানী সিঁচা মেচিন আহিছে। আৰু এইখিনি বিশেষকৈ কৃষকসকলে ক'ব নোৱাৰাকৈ, কৃষকসকলে নজনাকৈ বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞাৰ নেতৃত্বত এই কৃষকৰ পথাৰত পানী সিঁচা মেচিন, এই পানী সিঁচা মেচিনসমূহ মানে বিতৰণ কৰিছে। গতিকে এই মেচিনসমূহ 85% ৰেহাই মূল্যত কৃষকসকলৰ বাবে আহিছে। কিন্তু এই 85% ৰেহাই মূল্যত কৃষকৰ বাবে অহা যি পানী সিঁচা মেচিন, এই পানী সিঁচাৰ মেচিনসমূহ উপযুক্ত প্ৰকৃত কৃষকসকলক নিদি কিন্তু বিজেপিৰ নেতাপালি নেতা, কোনোবা দলীয় সভাপতি, কোনোবা পঞ্চায়তৰ সভাপতিয়ে যি ভাগ লোৱা কাৰ্য, এই ভাগ লোৱা কাৰ্যক মানে দুৰ্নীতি কাৰ্য বুলি ক'ব লাগিব। এনেকুৱা দুৰ্নীতি কাৰ্যক আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে তীব্ৰ বিৰোধিতা কৰিছোঁ, গৰিহণা দিছোঁ। অকল গৰিহণা বা বিৰোধিতা কৰাই নহওক, আমি বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ, চৰকাৰী বিভাগীয় কৰ্তৃপক্ষক। এই ইতিমধ্যে বিহপুৰীয়া সমষ্টিত যিসমূহ কৃষকৰ পথাৰত পানী সিঁচা মেচিন বিতৰণ কৰিলে, এই ক্ষেত্ৰত তদন্ত কৰক। আৰু বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞা দেৱক আমি ক'ব বিচাৰিছোঁ যে প্ৰকৃততে আপুনি যিসমূহ আপোনাৰ নেতৃত্বত যিসমূহ কৃষকৰ পথাৰত পানী সিঁচা মেচিন বিতৰণ কৰিলে, আপুনি উপযুক্ত কৃষকক আপুনি দিছোঁ বুলি ভাবিছে নেকি? গতিকে আপোনাক এতিয়া সময় দিছোঁ, অতি সোনকালে এই ক্ষেত্ৰত কৃষকসকলক খবৰ দি এখন সভা আয়োজন কৰি আপুনি সোনকালে প্ৰকৃত কৃষকসকলে যাতে এই মেচিনসমূহ পায় তাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি ন্যায় ব্যৱস্থা ল'ম আপোনাৰ বিৰুদ্ধে। বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে আমি ন্যায় ব্যৱস্থা ল'ম। আৰু অমিয় কুমাৰ ভূঞাই কিন্তু আগন্তুক সময়ত এই বিষয়টোৰ সন্দৰ্ভত কিন্তু বৃহৎ প্ৰত্যাহ্বানৰ যে সন্মুখীন হ'ব, সেয়া কিন্তু একেবাৰে নিশ্চিত কথা। আমাৰ ৰাজ্যখনৰ যি জলবায়ু আৰু এই পৰিৱৰ্তনে আমাৰ শালি খেতি বতৰত কৃষকক বাৰুকৈ জুৰুলা কৰিছে। আৰু কৃষি সময়ত কৰিবৰ কাৰণে ৰাইজে সমস্যাৰ সন্মুখীন হৈ আছিল। তেনেকুৱা সময়ত আমি বিহপুৰীয়া সমষ্টিৰ বিধানসভাৰ বিধায়কৰ যি কৃষি উন্নয়ন সমিতি আৰু আমাৰ অসম চৰকাৰৰ কৃষি বিভাগ, জলসিঞ্চন বিভাগ, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে আমি মিলিত হৈ আলোচনা কৰি সিদ্ধান্ত কৰিছিলোঁ যে এনেকুৱা বতৰত, এনেকুৱা সময়ত যাতে কৃষক ৰাইজৰ কাষত থাকিব পাৰোঁ, অকণমান সকাহ দিব পাৰোঁ। তাৰ বাবে যোৱা দিনবিলাকত আমি 19খন পঞ্চায়তত কৃষি পঞ্জীয়ন শিবিৰ কৰিছিলোঁ। কৃষি পঞ্জীয়ন শিবিৰত আমি কৃষকৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কাম কৰি দিছিলোঁ। কৃষকসকলৰ নাম পঞ্জীয়ন কৰিছিলোঁ। কৃষকসকলৰ যাৱতীয় যি টুলছ, মেচিন যি লাগে তাৰ বাবে আমি তালিকাভুক্ত কৰিছিলোঁ। আৰু আমি জিলা কৃষি বিষয়াৰ লগত আৰু সংশ্লিষ্ট বিভাগৰ লগত আমি যোগাযোগ কৰিছিলোঁ। মই আনন্দই জনাওঁ, যোৱাকালি আমাৰ সেই অনুসৰি জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা তেওঁলোকে আমাৰ কৃষি পাম্প বলুৱান 7 HP পাম্প তেওঁলোকে আনিলে। যিসকল কৃষক বন্ধুৱে এই কৃষি পাম্প ল'ব বিচাৰিছিল, আজি তেনেকুৱা আমি কৃষি পাম্প আজি ৰাইজৰ হাতত তুলি ধৰিব পাৰিলোঁ, যিটো PMKSY বুলি কোৱা হয়, যাক আমি 85% ছাবচিডি দিয়া হৈছে, যাৰ মূল্য 71,000 আছিল। আজি 10,000 টকা মূল্যত আজি তেনেকুৱা উন্নত মানৰ কৃষি পাম্প পাইছে। আৰু আজি আবেলি প্ৰায় পথাৰত তেওঁলোকে পানীৰ বাবে ইয়াত ব্যৱহাৰ কৰিব পাৰিব। তেওঁলোকে তাত যাৱতীয় যি পেট্ৰল লাগে, যি ডিজেল লাগে, সেইখিনিও আমি কৃষক বন্ধুজনৰ হাতত আমি গতাই দিছোঁ। গতিকে আমি মুখ্যমন্ত্ৰীৰ পৰা এই ক্ষেত্ৰত লখিমপুৰ জিলালৈ বিশেষভাৱে, বিহপুৰীয়া সমষ্টিলৈ বিশেষভাৱে আমি তেখেতৰ সহায়ৰ হাত বিচাৰিছোঁ, যাতে কৃষক বন্ধুসকল উপকৃত হয়।